সত্ৰীয়াকে শৈশৱতে সত্ৰলৈ অনা হয়। প্ৰত্যেক শিশু একোজন প্ৰবীণ উদাসীন ভকতৰ পুষ্যপুত্ৰ স্বৰূপে সত্ৰীয়া নীতি নিয়মৰ মাজত লালিত পালিত হয়। ভকতসকল থাকিবৰ বাবে নামঘৰৰ চাৰিওফালে হাতী অৰ্থাৎ থকা ঘৰৰ দীঘল শাৰী সজোৱা হয়। এই বহাতে থাকি সূৰ্যোদয়ৰ আগে আগে শয্যা ত্যাগ কৰি নিশা শয্যা গ্ৰহণ কৰালৈকে নিৰ্দিষ্ট সময় আৰু নিয়ম অনুসৰি জীৱন যাপন কৰিব লাগে। এই সত্ৰীয়াসকলে শৰণ ভজন লৈ এটা উৎসৰ্গিত জীৱন যাপন কৰে। সকলো কৰ্মতে আৰু সকলো সময়তে যাতে নিজ লক্ষ্যৰ পৰা বিন্দু মাত্ৰা বিচ্যুত নহয়, তাৰ বাবে পালনীয় নীতিসমূহ পালনত সৰ্বাধিক গুৰুত্ব পালন কৰা হয়। সত্ৰসমূহত ৰাইজৰ দান বৰঙণি কমি যোৱাৰ লগে লগে আৰু আগতে লাভ কৰা কৰ আদিৰ পৰিমাণ কমি যোৱাৰ লগে লগে আজি অসমৰ সত্ৰসমূহ এক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এইবাৰ বিধানসভাত এই সমস্ত সমস্যাসমূহ দূৰীকৰণৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছোঁ। সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতাও থাকিব আৰু প্ৰয়োজন সাপেক্ষে সত্ৰসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ অধিকাৰ তেখেতসকলৰ থাকিব। আনহাতে সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব। যিকোনো সত্ৰৰ মাটি কোনোবাই দখল কৰিলে সত্ৰ আয়োগত অভিযোগ দিয়াৰ লগে লগে সত্ৰ আয়োগে তাৰ উচ্ছেদৰ অনুমতি দিব পাৰিব। অৰ্থাৎ দুইটা দিশৰ পৰা সত্ৰসমূহ সংৰক্ষণ আৰু সত্ৰসমূহক বিত্তীয় ক্ষমতা, এই দুইটা দিশৰ ক্ষেত্ৰতে সত্ৰ আয়োগে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। লগতে অসমৰ সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদন লাভ কৰিছিলোঁ আৰু এই প্ৰতিবেদনত অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আৰু আমি প্ৰচেষ্টা চলাই যাম। কেইদিনমান আগতে বৰদোৱা সত্ৰত বেদখলকৃত মাটিৰ পৰা আমি বেদখলকাৰীসকলক উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছোঁ। বৈকুণ্ঠপুৰী সদৃশ সেই আৱিৰ্ভাৱ ক্ষেত্ৰই অসমৰ জনজীৱনক আকৌ এবাৰ সত্ৰ সংস্কৃতিৰ লগত পৰিচয় কৰাব, আত্মীয়তা গঢ়ি তুলিব আৰু মানুহক ভক্তি আন্দোলনৰ ফালে আকৰ্ষণ কৰিব। মই আশা কৰোঁ যে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তেও আমি ৰাইজলৈকে এটা সুন্দৰ বাৰ্তা পঠিয়াব পাৰিম যে চৰকাৰ আৰু ৰাইজে সত্ৰসমূহৰ প্ৰতি সংবেদনশীল, সত্ৰসমূহৰ লগতে আমাৰ সত্ৰত থকা ভকতসকলৰ প্ৰতিও সংবেদনশীল। নৱবৰ্ষৰ আৰম্ভণিতে এই সুন্দৰ আঁচনিটো আপোনালোকৰ বাবে, উদাসীন ভকতসকলৰ বাবে উৎসৰ্গিত কৰিবলৈ পাই মই সঁচাকৈ নিজকে কৃতজ্ঞ অনুভৱ কৰিছোঁ। এই বছৰ আমি 1,500 টকাৰে আৰম্ভ কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াৰ ধনো আমি বৃদ্ধি কৰিম, ইয়াৰ আমি কলেবৰো বৃদ্ধি কৰিম, যাতে উদাসীন ভকতসকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। আজি পুনৰবাৰ মই আজিৰ সভাত উপস্থিত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু আমাৰ সকলো বাপ ভকতক প্ৰণাম জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু সমস্ত বিষয়াবৰ্গক এই আঁচনিখন এই নিৰ্দিষ্ট পৰ্যায়লৈ আনিবলৈ সক্ষম হোৱাৰ বাবে তেখেতসকলকো মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।